নমস্কাৰ প্ৰিয় দৰ্শক, আজি চৌষষ্ঠি কলা চেনেলৰ মাধ্যমেৰে আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ সত্ৰীয়া নৃত্যৰ যিযোৰ চালি নাচৰ সাজ পোছাক, সেইযোৰ আপোনালোকে কেনেকৈ চিলাব পাৰিব তাৰ এটি সহজ নমুনা লৈ আহিছোঁ। আপোনালোকে আহকচোন কেনেকৈ চিলাই ড্ৰেছযোৰ আমি চাওঁ। প্ৰিয় দৰ্শক, আজি চৌষষ্ঠি কলা চেনেলৰ মাধ্যমেৰে আপোনালোকৰ সন্মুখলৈ মই লৈ আহিছোঁ এযোৰ মেখেলা চাদৰৰ পৰা কেনেকৈ আপুনি সত্ৰীয়া নৃত্যৰ চালি নাচৰ ড্ৰেছযোৰ চিলাব পাৰিব ঘৰতে, তাৰে এটি সহজ নমুনা মই আপোনালোকক দেখাব ওলাইছোঁ। এতিয়া আমি মিটাৰৰ ফিটাডাল লৈ আমি জুখিছোঁ যে 1ৰ পৰা ওপৰলৈ আমি ছোৱালীজনীৰ বা নৃত্যশিল্পীগৰাকীৰ উচ্চতা অনুসৰি আমি সাধাৰণতে 30-32 ধুনীয়া জোখৰ হয়। মই দীঘলটো লৈছোঁ 32। কাটি এইখিনি তলৰ অংশ হ'ব, মানে এই ফুল থকা বুটা থকা এই গোটেই অংশখিনি তলত যাব। তাৰপিছত আহিব পিছৰ অংশটো কাটিম। কেনেকৈ চিলাম মই আপোনালোকক সুন্দৰভাৱে আজি দেখুৱাম। এইখন চাদৰ এইখনে বুকৰিখন হ'ব। এইখন মেখেলা, এইখনে তোমাৰ কঁকালৰ পৰা এই তলফালে এইখিনি মেখেলাৰ ফুলেই থাকিব, ওপৰফালে ঘূৰি টাইপ হ'ব। আচলতে মেখেলাখন চিলোৱা থাকিব নালাগে, কিন্তু এইখন অলৰেডি চিলোৱা আছে কাৰণে মই চিলোৱা মেখেলাই মই এতিয়া কাটিম। 35 ইঞ্চিত মই এটা জুখি লৈ চিন এটা দি ল'লোঁ আৰু এই চিনতে মই মেখেলাখন কাটিম। এয়া কাটিব লৈছোঁ। 32 ইঞ্চি দীঘল কৰি তলফাললৈ জুখি মই এই মেখেলাখন কাটিবলৈ লৈছোঁ। এয়া মেখেলাখন সম্পূৰ্ণ কাটা হ'ল। যিহেতু মেখেলাখন ইতিমধ্যে চিলোৱা আছিলে, আমি এই চিলাইটো খুলি ল'ম, কাৰণ কিয় চিলাইটো খুলি ল'লে জইন দিবলৈ সুবিধা হয়। আমি এই চিলাইটো খুলি ল'ম। আমি কাটা অংশটোৰ চিলাইটো খুলিলোঁ, কিন্তু আমি ঘূৰিটোৰ সম্পূৰ্ণ চিলাইটো নুখুলোঁ। এটা চিলাই ইতিমধ্যে খোলা হৈছে, এতিয়া আমি আৰু এটা চিলাই খুলি আছোঁ। ইয়াত সেই চাদৰৰ যিটো জইন দিম, সৰু পাত্তাটো ইয়াৰ মাজত জইন হ'ব। চাদৰৰ পটিৰ পৰা মই ইয়াতে 11 ইঞ্চি লৈছোঁ আৰু এইফালেও মই সিমানে 11 ইঞ্চি লৈছোঁ। এই দুইফালে চাদৰখনৰ মাজেদি এতিয়া কাটি দিম। কাটি দি ইয়াৰে দীঘল লৈছোঁ মই 40, একদম মূৰৰ পৰা ওপৰলৈকে লৈছোঁ 40। 39, 40 ভিতৰত লৈছোঁ, কাৰণ চিলনিত অকণমান কাটা যাব। এইখন বুকৰি হ'ব দেই। আমি চাদৰখনৰ ইফালেও কাটি গৈ আছোঁ, কাৰণ বুকৰিখনৰ দুইফালে দীঘলকৈ জইন হয়। মাজত আমি আকৌ পটি কাটি দিম, এতিয়া আপুনি পিছলৈ গম পাব। এতিয়া আমি বুকৰিৰ কাৰণে দীঘলে দীঘলে চাদৰখন কাটি লৈছোঁ। পটিটো চিলোৱাই আছে চাদৰখনত। ইফালে যিটো জোখত কাটিছিলোঁ সিফালেও এইখনেই জোখটো লৈছোঁ আৰু তেতিয়া সমান হ'ব। এনেকৈ দীঘলে দীঘলে চাদৰখন 40 ইঞ্চি কাটি ল'লোঁ এটা চাইডে। দুই চাইডে আমি কাটি ল'লোঁ। কাটি এতিয়া বুকৰিৰ কাৰণে আমি এই বাহুটো জইন দিম। বাহুটো আমি জইন কৰিম। তাৰপিছত এইফালৰখনো আমি এনেকৈ অপজিট চাইডৰ বুকৰিখনো এনেকৈ আমি দুই মূৰ জইন দিম। এনেকৈ জইন দিম। জইন দিয়াৰ পিছত দুফালে দুখন হ'ব নহয়। এই দুখনৰ মাজত যেতিয়া আমাৰ ডিঙিৰ পৰ্চনটো ৰাখি আমি পিছফালে আমি ৰছী বান্ধি দিম আৰু এইফালে বুকুফালে পৰাখনত আমি মাজত আকৌ এই চাদৰৰ পৰা কাপোৰ কাটি মাজত আমি জইন দিম। প্ৰথম চিলাই লৈছোঁ, আমি এই বাহুটোত আমি জইন দিলোঁ। দুইফালৰ দুটুকুৰ চাদৰ যে কাটিছিলোঁ আমি জইন দিলোঁ। এইটো এতিয়া মই ৰাফ চিলাই মাৰিছোঁ, মই পিছত মেচিনত ভালকৈ মাৰি লওঁ। এইটো সুবিধাৰ কাৰণে হাত চিলাই দি লৈছোঁ প্ৰথম। এইখন সত্ৰীয়া নৃত্যৰ বুকৰি বুলি কয়। এই বুকৰিখন আচলতে চাদৰখনৰ দুই চাইডে আমি কাটি লৈছিলোঁ। আঁচল দুটা কাটি লৈছোঁ। আঁচল দুটা কাটি চাদৰখনৰ সমান আমি দীঘল কৰিলে বহুত ওখ শিল্পী হ'ব লাগিব, গতিকে আমি চাদৰখনৰ দুইটা চাইড কাটি লৈ পটিয়ে পটি কাটি লৈছোঁ, যিহেতু চাদৰখন চিলোৱা হৈ আছিলে। তাৰপিছত আমি এই সৰু সৰু কুচ দিছোঁ। কুচ দি পিনে আমি হাত চিলাইও মাৰিছোঁ, মেচিন চিলাইও মাৰিছোঁ। হাতেৰে প্ৰথম আমি কাপোৰখন এনেকৈ 3টামান কুচ দি ইস্ত্ৰি কৰি লৈছোঁ। ইস্ত্ৰি কৰি লৈ তাৰপিছত
অকণমান ওপৰত মেচিন চিলাই দিয়া হৈছে। এই দুই চাইডে আমি এনেকৈ চিলাই লৈ আকৌ চাদৰখনৰ মাজৰ কাপোৰ ৰখি যায়তো, তাৰে কাপোৰ কাটি আকৌ এইখন আমি পিছফালে এয়া লাইলিন দি লৈছোঁ। চাওক, এইখনত আমি এইখন এটা পাত্তা হ'বৰ কাৰণে আমি লাইলিন দি লৈছোঁ। লাইলিন দি এইখন আমি দুইফালে আমি জইন কৰি দিছোঁ। মেচিনতো মাৰিছোঁ, হাতেৰেও মাৰিছোঁ, যাতে বস্তুটো সম্পূৰ্ণ ফিটিং হয়। আৰু আচলতে আপুনি দেখাই পাইছে কি ধুনীয়া দহি গাঁঠাই আছে। এই দহি গাঁঠাই আছে, ওলমি থাকিব দুইফালে আগ চাইডে আৰু পিছ চাইডে। আৰু এই দুডাল আমি কঁকালত বান্ধিবলৈ দুডাল আমি ৰছী লগাই দিছোঁ। আপোনালোকক এই গোটেইখিনি দেখাই লৈ, আৰু আপুনি নিশ্চয় আপোনালোকে দেখা পাইছে এই যে 3টামান পোজ দিছোঁ, আৰু তাতকৈ বেছি দিয়া নাই, ইমান প্ৰয়োজন নাই। আৰু ইয়াতকৈ আপুনি বহল কৰিলে খুব এটা ভাল নালাগিব, গতিকে আমি এটা হিচাপৰ বহল কৰিছোঁ। আমি চাদৰৰ দুই কাষ কাটিলোঁ, দুইফালে আঁচল দুটাৰ ফালে কাটি লৈ আমি উপৰিৰ কাৰণে কাটি ৰাখিলোঁ। মাজত আমি জইন দিছোঁ, পিছত আমি মেচিনত ভালকৈ দিলোঁ, আমি কাটি লৈছোঁ। এতিয়া এই চাদৰৰ মাজৰ অংশ দুটা আমি দুইফালে কাটি ল'লোঁ। কাটি এই দুইটা অংশ চাদৰৰ মাজৰ অংশ এই দুখিনি কাটিলোঁ যে এই দুটা অংশ জইন ক'ত হ'ব আপুনি জানেনে? ঘূৰিটোৰ মেখেলাখনৰ এইটো এটা ছাইড আৰু এইটো এটা ছাইড, এই দুটা ছাইডৰ আমি এতিয়া মাজৰ চিলাইটো খুলি দিম। এটা চিলাইটো খুলিলোঁ, এই মাজৰটো খুলি ইয়াতে এটা অংশ এই দুই মেখেলাখনৰ দুই ছাইডৰ মাজত এটা অংশ জইন হ'ব, আৰু এইফালেও এই দুই মাজৰ মেখেলাৰ দুই পাত্তাৰ মাজত এটা অংশ জইন হ'ব। নহ'লে তেতিয়া মানে সমান সমান, এইটো যিমান বহল এইখিনি অলপ তাতকৈ কম হ'ব, আৰু এইফালৰ এই ছাইডটো যিমান বহল সেই ছাইডটো অলপ কম হ'ব, মানে অপজিট ছাইড দুটা সমান ছাইজৰ হ'ব, তেতিয়া বস্তুটো ভাল লাগে। গতিকে আমি এতিয়া এই মেখেলাৰ এই চিলাইটো এতিয়া খুলিম। এখন আপোনালোকে দেখিছে মেখেলাৰ লগত মই এয়া চাদৰ জইন দিছোঁ। এয়া চাদৰৰ আপুনি মানে আঁচলটো দেখাই পাব, মেখেলাৰ এটা ছাইড আৰু এই চাদৰ এটা ছাইড, তাৰপিছত এই মেখেলাৰ এটা ছাইড, আকৌ মই ইফালে চাদৰৰ এটা ছাইড দিলোঁ। এইখিনি মই আপোনালোকক দেখুৱাবৰ কাৰণে কাটা নাই, মই ইয়াত এইটো যেতিয়া মই তলফালে পাইপিং লগাম বা লাইলিন লগাম মই তেতিয়া এইখিনি কাটি দিম। এতিয়া এই গোটেইখিনি জইন কৰাৰ কাৰণে আপোনালোকৰ কিমান বহল হ'ল আপুনি দেখিছেনে? আপোনালোকে এই চাওক ঘেৰটো কিমান বহল হৈছে। ইমানখিনি বহল হোৱাৰ কাৰণে এতিয়া আমি ইয়াতে এনেকৈ পোজ দিম, পোজ দি যাম আমি হাতেৰে। এইটো চেপ খাই যাব, মানে ইমান চেপ নাখায়। এইটো পোজ দিয়াৰ পিছত আপোনালোকক আকৌ পিছৰখিনি পৰ্যায়লৈ আহি আছোঁ। এইটো এই মানে প্ৰাৰম্ভিক বস্তুখিনি আমি কৰি ল'লোঁ, ভিতৰত আমি লাইলিনৰ কাপোৰ দিম আৰু পিছত সেইটো আপোনালোকক পিছত দেখুৱাই আছোঁ। প্ৰিয় দৰ্শক, ইতিমধ্যে আপোনালোকে এই সত্ৰীয়া নৃত্যৰ সাজযোৰ কেনেকৈ কাটিলোঁ আপোনালোকে নিশ্চয় গম পালে। মই কাটি দেখুৱালোঁ। চিলোৱা কামটো মই মেচিনত কৰিছোঁ যদিও মই হাতেৰে আগে অলপ চিলাই লৈছোঁ। এইটো ভিতৰ চাইডে মই মেখেলাৰ যিটো তলৰ ফুল আছিলে তাতে মই লাইলিন লগাই দিছোঁ, দি এইটো চিলাই মেচিনত মাৰিছোঁ, এইটো হাত চিলাই মাৰিছোঁ। তাৰোপৰি তলত আৰু এটা কভাৰ দিয়া গৈছে, এইটো লাইলিনৰ কাপোৰ আমি মুগা ৰঙৰে লৈছোঁ। এইটো তলত চিলাইছোঁ যাতে এই গাত নাছিলে নৃত্যশিল্পীগৰাকীৰ গাত এই ফুলবিলাকে যাতে কষ্ট নিদিয়ে, সেইকাৰণে তলত এই কাপোৰখন দিয়া হয়। এতিয়া আমি যিহেতু আমি গোটেই চাদৰৰ দুটা অংশ, আঁচলৰ দুটা অংশ আৰু মানে মেখেলাৰ দুটা ছাইডে আমি চাৰিওটা ছাইড জইন কৰি ইমানখিনি বহল পোৱা গৈছে। আপোনালোকে জুখিলে গম পাব কিমান বহল হয়। মই বহলটো ইমান নুজুখিলোঁ। এতিয়া নৃত্যশিল্পীগৰাকীৰ কঁকালৰ জোখ অনুযায়ী কঁকালটো কিমান ডাঙৰ সেইমতে কোচ দি লোৱা হৈছে। প্ৰথমতে হাতেৰে কোচবিলাক দি লোৱা হৈছে, তাৰপিছত আমি ওপৰত এই কাপোৰখন জইন দিছোঁ। আচলতে ইয়াত মেখেলাৰ কাপোৰখনেই দিব পাৰি, কিন্তু অকণমান ঠেক হয় বুলি আমি বেলেগ কাপোৰ ইয়াত দিলোঁ। ইয়াতে বেলেগ অকণমান চিল্ক কাপোৰ বা চাটিন কাপোৰ আমি জইন কৰি দিছোঁ। ইয়াতো ভিতৰ ফালে লাইলিন দিয়া হয়, কিন্তু মই লাইলিন নিদি মই ইয়াতে ভিতৰ ফালে মই চাটিন কাপোৰে দুটা মাৰি দিলোঁ। তাৰপিছত ওপৰত এটা পাইপিং চিলাই দিয়া হৈছে। এতিয়া নৃত্যশিল্পীগৰাকীৰ কঁকালটো যদি সম্পূৰ্ণ কঁকালটো যদি 36 ইঞ্চি হয়, আমি কাটোতে ল'লোঁ 40, মানে আপুনি 4 ইঞ্চিমান বেছিকৈ ল'ব এইটো, তেতিয়াহে চিলনিত দুইফালে 2 ইঞ্চিকৈ যাব বা 1 ইঞ্চিকৈ হ'লেও যাব। তাৰপিছতো আকৌ আমি এটা পাতলি মাৰি আমি এডাল ৰছী লগাই দিছোঁ, যাতে নৃত্যশিল্পীগৰাকীয়ে নাচোঁতে কঁকালটোত এই ঘূৰিটো টানকৈ মাৰি ল'ব পাৰে। এইটো এতিয়া
শিল্পীগৰাকীৰ কপাল অনুযায়ী তেওঁ ৰছীডাল টানকৈ মাৰি ল'ব আৰু ফুল খাই নাযায়। এইটো ব্লাউজ, হাতত ফুল আছেই, হাতত ফুল আছে, ফুলটো এইটো আৰু এয়া মহিলাৰ সত্ৰীয়াৰ চালি নৃত্যৰ সাজপাৰ তৈয়াৰ হৈ গ'ল।